हेलो फ्रेंड, वेलकम टू माय यूट्यूब चैनल। मैं रेजाकर आपके चाইছে আরজিট কে টোটাল यूट्यूब चैनल। আজি 27 জুন বৃহস্পতিবার। আজি ৰাতিপুৱাৰ নতুন গুৰুত্বপূৰ্ণ খবৰসমূহ এইটো ভিডিঅ'ত একেলগে চাওয়া হওক। প্ৰথম খবৰটি হৈছে বাৰ্ষিক আয় 4 লাখৰ ঊৰ্ধ্বত থকা পৰিয়ালৰ বাতিল কৰা হ'ব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড সন্দৰ্ভত চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। ঘৰে ঘৰে গৈ পৰীক্ষা কৰা হ'ব ৰেচন কাৰ্ড। 4 লাখৰ ঊৰ্ধ্বত বাৰ্ষিক আয় থকা পৰিয়ালৰ বাতিল হ'ব ৰেচন কাৰ্ড। পৰিয়ালত চাকৰিয়াল থাকিলেও বাতিল হ'ব ৰেচন কাৰ্ড। 4 লাখৰ বাৰ্ষিক আয়ৰ ঊৰ্ধ্বৰ লোকক নিজ ইচ্ছাৰে ৰেচন কাৰ্ড জমা দিবলৈ আহ্বান। নিয়ম নামানি ৰেচন সামগ্ৰী লৈ থকা লোকৰ বাতিল হ'ব ৰেচন কাৰ্ড। তাৰ পিছৰ খবৰটি হৈছে ৰাহুল মৰ্দিৰ কৰ্মৰ্দন সুন্দৰ দৃশ্যই আপ্লুত কৰিছে সকলোকে। প্ৰথমবাৰৰ বাবে লোকসভাত আজি অনুষ্ঠিত হ'ল অধ্যক্ষৰ নিৰ্বাচন। ধনী ভোটত ওম বিৰলাই পুনৰবাৰ লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে সংসদত আজি দেখিবলৈ পোৱা গ'ল এক সুন্দৰ দৃশ্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমান্তৰালকৈ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়েও সংসদৰ সদস্যৰ আসনত বহি থকা ওম বিৰলাৰ কাষ লৈ যায় আৰু প্ৰধানমন্ত্ৰীৰ পাছতেই ওম বিৰলাক শুভেচ্ছা জ্ঞাপন কৰে ৰাহুল গান্ধীয়ে। সমান্তৰালকৈ একে সময়তে প্ৰধানমন্ত্ৰী মোদীকে কৰ্মৰ্দন কৰি সংসদৰ পৰিৱেশে সলনি কৰি দিয়ে গান্ধীয়ে। প্ৰতি মুহূৰ্ততে সংসদত সমালোচনাৰে আক্ৰমণ প্ৰত্যাক্ৰমণৰ চলি থকা এই দুই নেতাৰ মাজত ওম বিৰলাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা কিছু সময়ৰ এই সৌজন্যতামূলক আচৰণে সংসদত উপস্থিত থকা আটাইকেইটা ৰাজনৈতিক দলৰে সদস্যসকলক আপ্লুত কৰে। এই দৃশ্য আকৌ বন্দী হৈ ৰ'ল কেমেৰাত। ইয়াৰ পাছতে এতিয়া সামাজিক মাধ্যমত এই সুন্দৰ মুহূৰ্তৰ দৃশ্য ভাইৰেল হৈ পৰাই নহয়, এয়া ভাৰতীয় গণতন্ত্ৰৰ সৌন্দৰ্য বুলি গৌৰৱেৰে উল্লেখ কৰিছে ভিন্নজনে। উল্লেখ্য যে সদনত প্ৰধানমন্ত্ৰী আৰু বিৰোধী দলৰ নেতাই অধ্যক্ষৰ পদৰ বাবে নিৰ্বাচিত সাংসদগৰাকীক তেওঁৰ আসনৰ বাবে আদৰি লৈ যোৱাটো এক নিয়ম। সাংসদ ওম বিৰলা দ্বিতীয়বাৰৰ বাবে অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে প্ৰথমে তেওঁৰ কাষ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আগবাঢ়ি আহে আৰু তাৰ পিছতে বিৰোধী দলৰ নেতা ৰাহুল গান্ধী তেওঁৰ কাষ লৈ আগবাঢ়ি যায়। প্ৰধানমন্ত্ৰী মোদীয়েও ৰাহুলক ওম বিৰলাৰ কাষলৈ যাবলৈ বাট এৰি দিয়ে। ৰাহুলে ওম বিৰলাক শুভেচ্ছা জনোৱাৰ পাছতে প্ৰধানমন্ত্ৰী মোদীকো কৰ্মৰ্দন কৰে আৰু ওম বিৰলাক অধ্যক্ষৰ আসনলৈ আদৰি নিয়ে। সেই মুহূৰ্তৰ ভিডিঅ'ত দেখা গৈছে আগে আগে নিৰ্বাচিত অধ্যক্ষ ওম বিৰলা অধ্যক্ষৰ আসনৰ দিশে আগবাঢ়ি গৈছে আৰু তেওঁৰ পিছে পিছে নৰেন্দ্ৰ মোদীৰ পিছত ৰাহুল গান্ধী আৰু তেওঁৰ পিছত সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কিৰণ ৰিজিজুৱে আগবাঢ়ি গৈছে। ওম বিৰলাক শুভেচ্ছা জনোৱাৰ লগতে আদৰি নিয়াৰ সময়ত ৰাহুল আৰু মোদীৰ কৰ্মৰ্দনৰ দৃশ্যক বহুতেই আখ্যা দিছে ঐতিহাসিক আৰু বিৰল। সেই সময়ত ৰাহুল গান্ধীয়ে এটা মিচিকীয়া হাঁহিৰে ওম বিৰলাৰ কাষতে থকা প্ৰধানমন্ত্ৰী মোদীলৈ প্ৰথমে কৰ্মৰ্দনৰ বাবে হাত আগবঢ়াই দিছিল। এই দৃশ্য দেখি এনে লাগিছে যেন এনে এক মুহূৰ্তৰ বাবে সাজু নাছিল নৰেন্দ্ৰ মোদী। তথাপিও মোদীয়ে মুখত এটা হাঁহি লৈ ৰাহুল গান্ধীক কৰ্মৰ্দন কৰে। ইয়াৰ পিছতে দুয়োৱে আদৰি নিয়ে ওম বিৰলাক। মন কৰিবলগীয়া যে 2014 চনৰ পৰা লোকসভাত নাছিল বিৰোধী দলৰ নেতা। বিৰোধী দলৰ দলপতিৰ বাবে প্ৰয়োজনীয় মুঠ আসনৰ 10% আসন কোনো এটা বিৰোধী ৰাজনৈতিক দলেই 2014 আৰু 2019 লোকসভা নিৰ্বাচনত লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। কিন্তু এইবাৰ কংগ্ৰেছে এককভাৱে 99খন আসন দখল কৰি বিৰোধী দলৰ নেতাৰ পদ লাভ কৰিছে। সংসদত এইবাৰ পূৰ্বতকৈ বহু শক্তিশালী হৈছে বিৰোধী। ইণ্ডিয়া মিত্ৰজোঁটে 200তকৈ অধিক আসন লাভ কৰাত এইবাৰ সংসদত বিৰোধীৰ ভূমিকা পূৰ্বতকৈ অধিক শক্তিশালী হোৱাৰ ইংগিত দিছে। স্মৰ্তব্য ৰাহুল গান্ধী বিৰোধী দলৰ নেতা হোৱা গান্ধী পৰিয়ালৰ তৃতীয়জন সদস্য। ইয়াৰ পূৰ্বে তেওঁৰ মাতৃ ছোনিয়া গান্ধী আৰু তাৰো পূৰ্বে ৰাজীৱ গান্ধীয়ে এই দায়িত্ব পালন কৰিছিল। ইফালে ৰাহুলে শপত গ্ৰহণৰ সময়ত সংবিধান প্ৰদৰ্শন কৰি যিদৰে সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ কথা পুনৰ এবাৰ দোহাৰিলে, সেইদৰে আজি সংসদত এই সৌজন্যতা প্ৰদৰ্শন কৰি চৰকাৰী পক্ষক বিৰোধী ফালৰ পৰা যোগাত্মক সহযোগিতাৰো এক ইংগিত দিয়ে বুলিও চৰ্চা চলিছে। তাৰ পিছৰ খবৰ হৈছে বঙাইগাঁৱত দুৰ্বৃত্তৰ গুলীচালনা, পঞ্চায়তৰ সচিব নিহত। বঙাইগাঁৱত দুৰ্বৃত্তৰ গুলীত নিহত চন্দ্ৰকান্ত দাস। চিপনচিলা গাঁও পঞ্চায়তৰ সচিব চন্দ্ৰকান্ত দাস। কাছিডবা অঞ্চলত সংঘটিত হয় এই ঘটনা। এখন চাহ দোকানৰ সন্মুখতে গুলীয়াই হত্যা। কাৰ্যালয়ৰ পৰা উভতি আহিছিল সচিবগৰাকী। গাড়ী ৰখাই চাহ খাবলৈ সোমাইছিল চন্দ্ৰকান্ত দাস। বাইকত অহা দুৰ্বৃত্তই গুলীয়াই চন্দ্ৰকান্ত দাসক। ঘটনাস্থলীত উপস্থিত জিলা আয়ুক্ত আৰক্ষী। তাৰ পিছৰ খবৰটো হৈছে তামোলপুৰত পেট্ৰল ভৰ্তি টেংকাৰত অগ্নিকাণ্ড। তামোলপুৰ আৰক্ষী থানাৰ সন্মুখত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা। থানাৰ সন্মুখতে পেট্ৰল ভৰ্তি টেংকাৰত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। উক্ত ঘটনাটোত ওচৰতে থকা দুটা পৰিয়ালৰ কথমপি প্ৰাণ ৰক্ষা পৰে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নিৰ্বাপন
কৰে। ঘটনাস্থলীত জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, বিধায়ক, আৰক্ষীৰ দল উপস্থিত হয়। বুধবাৰে পুৱা ৰঙিয়া তামুলপুৰ ভূটান ৰাষ্ট্ৰীয় ঘাইপথেৰে শিলিগুৰিৰ পৰা ভূটানলৈ আহি থাকোঁতে তামুলপুৰৰ থানাৰ সন্মুখত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰিছিল পেট্ৰল ভৰ্তি টেংকাৰখন। আৰক্ষীয়ে বাহনখন উঠাই আনিবলৈ প্ৰয়াস কৰোঁতেই সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। অৱশ্য অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে। তাৰ পিছৰ খবৰটি হৈছে হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগ। মাত্ৰ ৩ মাহৰ ভিতৰত চৰকাৰী চিকিৎসালয়ত মৃত্যু হৈছে 849টা শিশু। হিমন্ত বিশ্ব শৰ্মাই যিমান উন্নয়নৰ দোল কোবালেও অসম চৰকাৰী স্বাস্থ্য খণ্ডৰ অৱস্থা কোনো উন্নতি হোৱা নাই। অসমৰ চৰকাৰী চিকিৎসালয়ে ৰোধ কৰিব পৰা নাই শিশুৰ মৃত্যুৰ হাৰ। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি চলিত বৰ্ষৰ এপ্ৰিল, মে আৰু জুন মাহত ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতেই মৃত্যু হৈছে 849টা শিশুৰ। তথ্য অনুসৰি যোৱা এপ্ৰিল মাহত 320টা, মে মাহত 303টা আৰু জুন মাহত 226টা শিশুৰ মৃত্যু হৈছে অসমৰ চৰকাৰী চিকিৎসালয়ত। তথ্য অনুসৰি 2020-21 বৰ্ষত অসমৰ চৰকাৰী চিকিৎসালয়ত মুঠ 9,475টা শিশুৰ মৃত্যু হৈছিল। আনহাতে 2021-22 বৰ্ষত ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাৰত অৱস্থাতে মৃত্যু হয় 7,910টা শিশুৰ। ঠিক একেদৰে 2022-23 বৰ্ষত ৰাজ্যখনৰ চৰকাৰী চিকিৎসালয়তো মৃত্যু হয় 6,737টা শিশুৰ। আনহাতে 2023-24 বৰ্ষত অসমৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাৰত অৱস্থাত মৃত্যু হৈছে 4,793টা শিশুৰ। উল্লেখযোগ্য যে 2022-23 বৰ্ষত ৰাজ্যখনৰ বিভিন্ন চৰকাৰী খণ্ডৰ চিকিৎসালয়ত জন্মৰ 24 ঘণ্টাৰ ভিতৰতে 604টা নৱজাতকৰ, জন্মৰ পৰা 7 দিনৰ ভিতৰত 3,098টা শিশুৰ, জন্মৰ পৰা 28 দিনৰ ভিতৰত 849টা শিশুৰ, জন্মৰ এবছৰৰ ভিতৰত 1,747টা শিশু, 1 পৰা 5 বছৰ বয়সৰ ভিতৰত 439টা শিশুৰ মৃত্যু হৈছিল। তাৰ পিছৰ খবৰটি হৈছে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে জাননী, আহিব বতাহ, বৰষুণ আৰু বিজুলী। বৰঝাৰীস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যই আগন্তুক 5 দিনৰ বাবে জাৰি কৰিছে বতৰৰ আগলি বতৰা। সেই অনুসৰি 26 জুনৰ পৰা 30 জুনলৈ ৰাজ্যৰ কেইবাখনো জিলাত হালধীয়া আৰু কমলা সতৰ্কতা জাৰি কৰিছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা সতৰ্কতা অনুসৰি 26 জুন বুধবাৰে গোৱালপাৰা, চিৰাং, বাক্সা, বৰপেটা, বঙাইগাঁও, বজালী, তামুলপুৰ, নলবাৰী, কামৰূপ গ্ৰাম্য, কাৰ্বি আংলং, গোলাঘাট, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জত হালধীয়া সতৰ্কতা জাৰি কৰা হৈছে। এই সময়ছোৱাত বিজুলী, ঢেৰেকণি, বজ্ৰপাতেৰে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। সেইদৰে 27 জুন বৃহস্পতিবাৰে ধুবুৰী, দক্ষিণ শালমাৰা, মানকাচৰ, গোৱালপাৰা, চিৰাং, বৰপেটা, বঙাইগাঁও, কামৰূপ গ্ৰাম্য, কামৰূপ মেট্ৰ', দৰং, ওদালগুৰি, হোজাই, পশ্চিম কাৰ্বি আংলং, গোলাঘাট, লখিমপুৰ, ধেমাজি, মাজুলী, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জত আছে হালধীয়া সতৰ্কতা। 28 জুন শুকুৰবাৰেও ধুবুৰী, দক্ষিণ শালমাৰা, মানকাচৰ, কোকৰাঝাৰ, মৰিগাঁও, নগাঁও, হোজাই, গোলাঘাট, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, যোৰহাট, তিনিচুকীয়া, কাছাৰ জিলাত আছে হালধীয়া সতৰ্কতা। একেটা দিনতে পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও জিলাত আছে কমলা সতৰ্কতা। এই সময়ছোৱাত জিলাকেইখনত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে। 29 জুন শনিবাৰে কোকৰাঝাৰ, লখিমপুৰ, ধেমাজি, যোৰহাট, কৰিমগঞ্জত হালধীয়া আৰু পশ্চিম কাৰ্বি আংলং, গোলাঘাট, ডিমা হাছাও আৰু কাছাৰ জিলাত আছে কমলা সতৰ্কতা। 30 জুন দেওবাৰে ধুবুৰী, দক্ষিণ শালমাৰা, মানকাচৰ, কোকৰাঝাৰ, লখিমপুৰ, হাইলাকান্দি, কৰিমগঞ্জত হালধীয়া আৰু পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ জিলাত আছে কমলা সতৰ্কতা। আজি ৰাতিপুৱাৰ খবৰ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চয় এটা লাইক কৰি দিব আৰু এটা শ্বেয়াৰ কৰি দিব।